আচ্ছা নমস্কাৰ, মোৰ নাম শ্ৰী কৈলাশ বৈশ্য। মই এইখন বিদ্যালয়ৰ ওচৰতে ঘৰ মোৰ। আমি জানাৰ পৰা জানি আহিছোঁ এইখন স্কুলৰ বহু পুৰণি স্কুল, 100 বছৰ পাৰ হৈ গ'ল। গতিকে মাজতে দুবাৰমান ইয়াত কিবা CRPFৰ জৰিয়তে ৰিপেয়াৰিং হৈছিল। তাৰপিছত কিন্তু এতিয়ালৈকে এই স্কুলখন জৰাজীৰ্ণ অৱস্থাত আছে। ল'ৰা ছোৱালীৰ বহুত ভয়ৰ এটা আশংকা আহি পৰিছে। পিছফালে পুখুৰীৰ আছে, ৱাল খহি গৈছে। কমিটিৰ কোনো ইয়াত তত্বাৱধান নাই। গতিকে চৰকাৰক অনুৰোধ কৰোঁ এই স্কুলখন যাতে অতি সোনকালে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ হকে খুব সোনকালে উন্নতি কৰি দিয়ে, তাৰে বাবে মই মহোদয়ৰ ওচৰত অনুৰোধ। আচ্ছা, তেখেতে আচলতে স্কুলখন মাজে সময়ে আহি পৰিদৰ্শন কৰাটো আমি খুব ভাল বুলি ভাবোঁ। তেওঁতো আহিছে নে নাই এতিয়ালৈকে জনা নাই, কিন্তু স্কুলৰ পিছফালটো একদম খহি গৈছে, আগফালে জৰাজীৰ্ণ অৱস্থা। এতিয়া পৰিদৰ্শকে আহি এবাৰ পৰিদৰ্শন কৰি চাই পেলাই কি সিদ্ধান্ত তেওঁ ল'লে ভাল হয়। মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব, যিহেতু শিক্ষা বিভাগ যথেষ্টখিনি আগুৱাই গৈছে বুলি তেখেতে উল্লেখ কৰে? মুখ্যমন্ত্ৰী মহোদয়ক মানে আহ্বান জনাওঁ যে অতি সোনকালে স্কুলখন অলপ উন্নতিকৰণ কৰি দিলে আমাৰ ওচৰ চুবুৰীয়া যিখিনি ল'ৰা ছোৱালী পঢ়ে তেওঁলোকৰ কাৰণে মংগল হয়। নাম কি? নাম কালিদাস প্ৰাথমিক বিদ্যালয় 67 নং। আচলতে যি জৰাজীৰ্ণ পৰিৱেশ, আপোনাৰ অভিভাৱক হিচাপে কি ক'ব? স্কুলৰ ল'ৰা ছোৱালী পঠাবই দিগদাৰ, তাৰমানে জৰাজীৰ্ণ অৱস্থা একদম। মোৰ ল'ৰাটো পঢ়ে তাত ইয়াত। কি জৰাজীৰ্ণ কেনেকুৱা ধৰণৰ আচলতে হৈ গৈছে? ফ্ল'ৰ ফাটি গৈছে একদম, ফাটি যে বেৰা ফাটি গৈছে একদম, খাল পৰো পৰো অৱস্থা। ল'ৰা ছোৱালী নহা হৈছে? ল'ৰা ছোৱালী নাহা হৈছে ইয়াত হয়তে। কিমান বছৰ হ'ল এই জৰাজীৰ্ণ হোৱাৰ কাৰণে? জৰাজীৰ্ণ বা বহু বছৰে হ'ল এনেকুৱা। মন্ত্ৰীগৰাকীয়ে একো কাম কৰা নাই ইয়াত। চৰকাৰী বিদ্যালয়ৰ আচলতে উন্নয়নৰ কথা কৈ থাকে, এই ক্ষেত্ৰত আচলতে কি ক'ব, চৰকাৰক কি আহ্বান জনাব? চৰকাৰে এটি ব্যৱস্থা ল'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।